নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টিলৈ। আজি ভিডিঅ'টিত আমি আলোচনা কৰিম ইউনিট ডিজিটৰ কিছুমান ট্ৰিক্স। ইতিমধ্যে আন এটা ভিডিঅ'ত আমি ইউনিট ডিজিটৰ ট্ৰিক্স কিছুমান আলোচনা কৰিছো। আজি ভিডিঅ'টিত আৰু কিছুমান ট্ৰিক্স আলোচনা কৰিম। আমি ইতিমধ্যে আলোচনা কৰিছো যে যদি কোনো এটা সংখ্যা পাৱাৰত দিয়া থাকে আৰু সেই সংখ্যাটোৰ আমি ইউনিট ডিজিট যদি উলিয়াব লাগে তেতিয়াহলে সেই সংখ্যাটোৰ বেছত যদি 0 1 5 বা 6 থাকে তেনেহলে আমি কেনেকৈ উলিয়াব লাগিব বা আমি কেনেকৈ শৰ্ট ট্ৰিক্সৰ জৰিয়তে অতি সহজতে উলিয়াব পাৰো সেই কথা আমি ইতিমধ্যে আলোচনা কৰিছো। এতিয়া আমি 0 1 5 বা 6 সেই সংখ্যাটোৰ বেছৰ ইউনিট ডিজিটত যদি থাকে তেতিয়াহলে এই ডিজিট কেইটাই হ'ব তাৰ এনসাৰ। এইটো আমি ইতিমধ্যে আগৰ ভিডিঅ'টিত আলোচনা কৰিছো। এতিয়া এই কেইটা ডিজিটৰ বাহিৰে যদি আমাৰ 2 3 4 এই ধৰণে 7 8 9 এই ডিজিট কেইটা যদি থাকে তেনেহলে তাৰ এনসাৰ কি হ'ব বা তাৰ কেনেকৈ আমি সমাধান কৰিম। এই কেইটাৰ ক্ষেত্ৰতো আমাৰ কিছুমান নিৰ্দিষ্ট ট্ৰিক্স আছে আৰু সেই ট্ৰিক্সসমূহ জনাৰ পিছত যিকোনো ডিজিট তেনে ধৰণৰ সংখ্যাৰ ইউনিট ডিজিটত থাকিলে সেই সমূহ আমাৰ ট্ৰিক্সৰ জৰিয়তে অতি সহজতে কৰিব পাৰিব। এতিয়া আমি এইকেইটা অংকৰ ভিতৰত বা এইকেইটা ডিজিটৰ ভিতৰত আমি প্ৰথমে 4 আৰু 9 এইকেইটা ডিজিট যদি থাকে ইউনিট ডিজিটত ইউনিট প্লেছত যদি এইকেইটা ডিজিট থাকে তেনেহলে তাৰ এনসাৰ আমাৰ কি হ'ব সেই কথা আমি প্ৰথমে আলোচনা কৰিম। যদি 4 থাকে তেনেহলে আমি চাব লাগিব যিটো সংখ্যা দিয়া থাকে। সাপোজ আমি এটা সংখ্যা লম 3 6 4 টু দি পাৱাৰ 23। এইটো আমি আমাক যেনিবা এই সংখ্যাটো দিয়া আছে 364 টু দি পাৱাৰ 23। ইয়াতে ইউনিট ডিজিটত কি আছে 4 আছে। তেতিয়াহলে তাৰ উত্তৰটো কিমান হ'ব? তাৰ ইয়াৰ উত্তৰটো উলিয়াবৰ কাৰণে আমি চাব লাগিব পাৱাৰটো অড নে ইভন, যুগ্ম নে অযুগ্ম। যদি অযুগ্ম হয় তেনেহলে তাৰ উত্তৰটো হ'ব 4 আৰু যদি যুগ্ম হয় তেতিয়া তাৰ উত্তৰটো হ'ব 6। বুজি পালে নিশ্চয় যে এই ধৰণে যদি কোনো এটা সংখ্যাৰ পাৱাৰ দিয়া থাকে আৰু এই সংখ্যাটোৰ ইউনিট প্লেছত যদি 4 থাকে তেতিয়াহলে আমি চাব লাগিব পাৱাৰটো যুগ্ম নে অযুগ্ম। যদি অযুগ্ম হয় তেনেহলে তাৰ এনসাৰ হ'ব 4 আৰু যদি যুগ্ম হয় এই পাৱাৰটো তেনেহলে তাৰ উত্তৰ হ'ব 6। যেহেতু এইটো 364 টু দি পাৱাৰ 23 এই পাৱাৰটো যেহেতু অযুগ্ম গতিকে ইয়াৰ এনসাৰ হ'ব 4। এই ধৰণে অতি সহজতে এই ট্ৰিক্সটোৰ জৰিয়তে আমি ইয়াৰ উত্তৰটো উলিয়াব পাৰোঁ। আমি আন এটা উদাহৰণ লৈছো যেনিবা সাপোজ 6 7 8 4 টু দি পাৱাৰ 22। এতিয়া এই কুৱেশ্যনটোত ইয়াতে যদি আমাৰ এইটো সংখ্যাৰ ইউনিট ডিজিটটো কিমান হ'ব বুলি যদি কুৱেশ্যন কৰে তেনেহলে ইয়াৰ ইউনিট ডিজিটটো কিমান হ'ব? ইয়াৰ ইউনিট ডিজিটটো হ'ব 6। কিয় 6 হ'ব? কাৰণ আমাৰ ইয়াতে ইউনিট প্লেছত 4 আছে আৰু ইয়াতে পাৱাৰ যুগ্ম আছে। গতিকে যুগ্ম হলে পাৱাৰ যদি যুগ্ম হয় আৰু ইউনিট ডিজিটত যদি 4 থাকে তেনেহলে তাৰ আনসাৰ কিমান হ'ব? 6 হ'ব। গতিকে 6 7 8 4 টু দি পাৱাৰ 22 ইয়াৰ ইউনিট প্লেছত কিমান থাকিব? ইউনিট ডিজিটটো হ'ব 6 হ'ব। গতিকে ইয়াৰ আনসাৰ হ'ব 6। গতিকে এনে ধৰণৰ যিমান ডাঙৰ সংখ্যা দিয়া থাকিলেও পাৱাৰ যিমান ডাঙৰ দিয়া থাকিলেও কোনো কথা নাই, এই শৰ্ট ট্ৰিক্সটোৰ জৰিয়তে অতি সহজতে তাৰ এনসাৰটো কৰিব পাৰি। আমাৰ ইতিমধ্যে 4টো হৈ গ'ল। এবাৰ আমি 9টো আলোচনা কৰিম। 9ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব? আমি সাপোজ এটা উদাহৰণ লৈছো 3 6 9 টু দি পাৱাৰ 54। এই ধৰণৰ এটা যদি আমাৰ সংখ্যা দিয়া আছে আৰু এই সংখ্যাটোৰ পাৱাৰ দিয়া আছে তেনেহলে আমি এটা যেহেতু ইউনিট প্লেছত আমি 9 পাইছো গতিকে 9 থাকিলে আমাৰ ৰিজাল্টটো কিমান হ'ব? ইউনিট ডিজিটটো কি হ'ব? 9 থাকিলে আমি যেনেকৈ 4 থাকিলে এই ধৰণে আমি উলিয়াইছিলো অযুগ্ম হলে 4 পাইছিলো আৰু যুগ্ম হলে 6। সেই ধৰণে 9ৰ ক্ষেত্ৰতো যদি অযুগ্ম হয় তেনেহলে তাৰ উত্তৰ হ'ব 9 আৰু যদি যুগ্ম হয় তাৰ উত্তৰ হ'ব 1। অযুগ্ম হলে 9 হ'ব আৰু যুগ্ম হলে 1 হ'ব। এটা সাপোজ ইয়াতে আমাৰ উদাহৰণ হিচাপে ইয়াতে দিয়া আছে 369 টু দি পাৱাৰ 54। গতিকে ইয়াতে আমাৰ পাৱাৰটো 54 আছে অৰ্থাৎ যুগ্ম আছে আৰু আমাৰ ইয়াতে ইউনিট প্লেছত কি আছে? 9 আছে। গতিকে ইয়াৰ এনসাৰ হ'ব 1। যদি পাৱাৰটো যুগ্ম হয় আৰু ইউনিট প্লেছত যদি 9 থাকে তেনেহলে তাৰ এনসাৰটো হ'ব 1। অৰ্থাৎ এই সংখ্যাটো যিটো সংখ্যা দিয়া আছে 369 টু দি পাৱাৰ 54 এই সংখ্যাটোৰ ইউনিট ডিজিট হ'ব 1। এই ধৰণে আমি আন এটা উদাহৰণ লৈছো 6
9 to the power 23 এইটো সংখ্যা লৈছো আৰু এইটো সংখ্যাৰ ইউনিট ডিজিট টু কিমান হ'ব এটো আমাক যদি কোৱেশ্চন হলে তেনেহলে আমি ইয়াৰ উত্তৰটো আমি সহজতে ক'ব পাৰিম যিহেতু ইয়াতে ইউনিট প্লেছত 9 আছে আৰু এইটো অযুগ্ম সংখ্যা আছে গতি ইয়াৰ এনসাৰ কিমান হ'ব 9 হ'ব ইয়াৰ এনসাৰ 9 হ'ব যদি কোনো এটা সংখ্যা পাৱাৰত দিয়া থাকে আৰু সেই সংখ্যাটোৰ বেছত যদি ইউনিট প্লেছত যদি 9 থাকে তেতিয়া হলে আমি কি কৰিব লাগিব আমি পাৱাৰটো চাব লাগিব আৰু পাৱাৰটো যদি অযুগ্ম হয় তেনে তাৰ উত্তৰ কিমান হ'ব 9 হ'ব আৰু যদি যুগ্ম হয় এটো যেনেকৈ যুগ্ম আছে 54 মানে যুগ্ম হলে তাৰ আনসাৰটো কিমান হ'ব 1 হ'ব গতিকে আমাৰ যি 10টা ডিজিট আছে 0 ৰ পৰা 9 লৈকে এই ডিজিট কেইটাৰ ভিতৰত আমি ইতিমধ্যে 0 1 5 6 4 আৰু 9 আলোচনা কৰিলো এটা যদি 2 3 7 বা 8 যদি ইউনিট প্লেছত থাকে তেনেহলে আমি কেনে ধৰণে তাৰ উত্তৰটো কৰিম বা সহজতে আমি কেনেকৈ তাৰ উত্তৰটো কৰিব পাৰিম তাৰ ট্ৰিক্সও আমি আলোচনা কৰিম